পিতৃৰ 40,000 কোটি সম্পত্তি এৰি সন্ন্যাসী হ'ল এজন পুত্ৰ। এই কাহিনীটো শুনিলে আপোনাৰ চকুলো ওলাব। জীৱনত যে সা সম্পত্তি একো নহয় এই কথা বুজাই থৈ গ'ল এইজন যুৱকে। যুৱকজনৰ নাম হৈছে আজহান চিৰিপানিঅ'। আজহান চিৰিপানিঅ'ৰ কাহিনীয়ে আপোনাৰ অন্তৰ চুই যাব। মালয়েছিয়াৰ কোটিপতি আনন্দ কৃষ্ণনৰ একমাত্ৰ পুত্ৰই হৈছে আজহান। বৰ্তমান মালয়েছিয়াৰ বাসিন্দা যদিও আনন্দৰ জন্ম হৈছিল ভাৰতৰ তামিলনাডুত। আনন্দ কৃষ্ণনৰ মালয়েছিয়াত এটা টেলিকম কোম্পানী আছে। মালয়েছিয়াৰ টেলিকম উদ্যোগৰ পৰিৱৰ্তনতো তেওঁ যথেষ্ট অৰিহণা যোগাইছে। টেলিকম কোম্পানীৰ উপৰিও আনন্দৰ সংবাদ মাধ্যম, প্ৰাকৃতিক তেল, গেছ, নিৰ্মাণ ব্যৱসায়, উপগ্ৰহৰ উপাদান নিৰ্মাণ কোম্পানী আদিতো বিনিয়োগ আছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ যদি ক'বলৈ যাওঁ প্ৰায় 40,000 কোটি। তেওঁৰ একমাত্ৰ পুত্ৰ অজাহানে আনন্দৰ বিশাল ধন সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। কিন্তু পিতৃয়ে সৃষ্টি কৰা এই বিশাল সাম্ৰাজ্যত আজহানৰ কোনো হৃদয় নাই। তেওঁ আধ্যাত্মিকতাৰ এক সূক্ষ্ম স্তৰত অস্তিত্ব ৰক্ষা কৰিব বিচাৰে। গতিকে দেউতাকৰ ধন সম্পত্তিক আওকাণ কৰি আজহানে সন্ন্যাসী ল'বলৈ আগবাঢ়ি আহিল। এজন বৌদ্ধ সন্ন্যাসীৰ জীৱন বাছি লয়। আজহানৰ বৌদ্ধ সন্ন্যাসী হোৱাৰ সিদ্ধান্তৰ বাটত দেউতাক আনন্দ বাধাৰ প্ৰাচীৰ হোৱা নাছিল, বৰঞ্চ তেওঁৱেই নিজৰ পুত্ৰক আটাইতকৈ বেছি উৎসাহিত কৰিছিল। আজহানৰ বৌদ্ধ ধৰ্মৰ বিশ্বাসৰ অন্যতম কাৰণ হৈছে তেওঁৰ পিতৃ। আনন্দ এজন নিষ্ঠাৱান প্ৰাণ বৌদ্ধ ধৰ্মাৱলম্বী। দেশ বিদেশৰ বিভিন্ন বেচৰকাৰী সংস্থালৈ দান বৰঙণি আগবঢ়োৱাৰ ক্ষেত্ৰতো তেওঁৰ সুনাম আছে। গতিকে তেওঁৰ পুত্ৰই লৌকিক ধনৰ ভ্ৰম ত্যাগ কৰি কঠিন জীৱন যাপন কৰিবলৈ বাছি লৈছে বুলি তেওঁ শুনিবলৈ থমকি ৰোৱা নাছিল। কিন্তু আজহানে কিয় বিলাসী জীৱন ত্যাগ কৰি বৌদ্ধ সন্ন্যাসী হোৱাৰ সিদ্ধান্ত লৈছিল সেই বিষয়ে তেওঁ কেতিয়াও একো কোৱা নাছিল। 2 দশকৰো অধিক সময় ধৰি অজাহানে বৌদ্ধ সন্ন্যাসী হিচাপে জীৱন নিৰ্বাহ কৰি আহিছে। বৰ্তমান তেওঁ থাইলেণ্ডৰ টাটা ডেম মঠত বাস কৰে। ভিক্ষাৰ পৰা